ৰাজীৱ খদিয়াই এটি গীত গাই গৈছিলে, লাগিব লাগে কিহত, লাগি আছো আমি কিহত। গতিকে জুবিন গাৰ্গ তেওঁৰ যি হত্যা মৃত্যু ইয়াৰ ন্যায় বিচাৰি আজি কেই তাৰিখ হৈ গ'ল, আজিলৈকে দেখিছে নহয়। অৱশেষত মুখ্যমন্ত্ৰী মহোদয়ে কেৱল ৰাজনীতি কৰি দিলে, আৰু এনেকুৱা নিৰ্লজ্জ মানে ৰাজনীতি কৰিছে, সঁচাকৈ লাজ লাগে দেই। আপোনালোকে যদি বেয়া নাপায় কথাকেইটা দায় নধৰে যেন। গাঁও অঞ্চলত সাধাৰণতে কোৱা হয় এনেকুৱা কিছুমান বাক্য, কোনেও যাতে দায় নধৰে দেই। কিছুমান মানুহে এই বৰ যে তিয়াই থাকে, খেকখেকাই থাকে, বৰ আতাহ পিতাহ মাৰি চিঞৰ বাখৰ কৰি যে কাজিয়া পেচাল লাগে, অকতা অকতি যে লাগে, সেই শব্দকেইটা নকওঁ দিয়ক, আপোনালোকে দুখ পাব। এনেকুৱা নিকৃষ্ট এজন মুখ্যমন্ত্ৰী হৈ এনেধৰণে কিছুমান দলিওৱা দলি কথাৰে সমালোচনা, কাৰোবাৰ মাইকী, কাৰোবাৰ গাৰ্লফ্ৰেণ্ড, কিবা কিবি অনেক ধৰণৰ কথাৰে ইমান মানে লাজ পাইছোঁ আচলতে। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি ভিডিঅ'বিলাকতো চায়, যদি চায় ভাবি চাবচোন অকণমান। কোনোবাই কিবা মই এণ্টাৰটেইনমেণ্টৰ কাৰণে কিবা কৰিছে বেলেগ কথা, কিন্তু আপুনিতো এণ্টাৰটেইনমেণ্টৰ ব্যক্তি নহয় ন, আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী। আপুনি কাৰোবাক টানি টানি আনি কথাবিলাকত ৰাজনীতি কিয়? মানুহে কেৱল বিচাৰিছে, মানুহৰ এইখিনি দায়িত্ব আছে, অধিকাৰ আছে, গতিকে আপোনাৰ ওচৰত দাবী জনাইছে, আপুনি সেইখিনিহে ভৰসা দিব লাগে মানুহক যে জুবিনৰ মৃত্যু সেয়া যিয়েই নহওক, যেনেকেই নহওক, তাৰ সত্যতা আমি উদ্ঘাটন কৰি মই দিমেই। এই কথাষাৰ আপুনি কোৱাৰ বিপৰীতে কিয় আপুনি এইবিলাক চেলেং পেটেংবিলাক কিয় কৰি আছে মহোদয়? সঁচা কথা কৈছোঁ, আপোনাৰ যদিও এটা কথা কওঁ দেই, যদিও এই আমাৰ প্ৰফুল্ল মহন্তই যিটো গুপ্ত হত্যা কৰি গ'ল বা অসমখন ৰসাতলৈ লৈ গ'ল, কেৱল গাদী পালে, কিন্তু তেওঁ এজন চিফ মিনিষ্টাৰৰ যিটো কোৱালিটি থকা মানুহ, কিন্তু মোৰ বোধেৰে তেওঁ ইমান উতনোৱা কথাবোৰ কৈ নাথাকিছিলে, ফাল্টু আমি কথাবিলাক। ক'ৰবাত অখিল গগৈয়ে কৰে, ক'ৰবাত ৰুৰিণ জ্যোতিয়ে কৰে, ক'ৰবাত কোনোবাই কৰে, তাকে লৈ আপুনিও কৰিব লৈছে মানে কি? আপুনি কংগ্ৰেছত থাকোঁতে যিবোৰ কাণ্ড কাৰখানা কৰি আহিছিলে, আজি বিজেপিত আহি আকৌ ওলোটাখিনি কৰি কেৱল মানুহক মানে বাঢ়িছে আৰু কি মানে? আপোনাকে গাড়ীখন দিছোঁ এৰি, মানে সৰ্বানন্দই দিলে বা আমি আপোনাক পাতি দিছোঁ ন, আপুনি গাড়ীখনৰ যিটো মৰ্যাদা তাক আপুনি অটুট ৰাখক মহাশয়। অসমৰ মানুহ, আপুনি এটা অলপ দিন আগত কৈ গ'ল অসমৰ মানুহৰ মানে মতৰ বিৰোধ, মই এনে কোনো কাম কৰা নাই। কিয় কৰা নাই? কাখন অসমৰ মানুহে বিচাৰিছিল নেকি? সেয়া কেৱল আপুনি নাগপুৰক সন্তোষ কৰিবলৈ, আপোনাৰ মানে চৰিত্ৰ ক'ৰবাত লুকুৱাই ৰাখিবৰ কাৰণেই, গাড়ীখন পাবৰ কাৰণেই আপুনি অসমীয়া মানুহৰ অন্তৰত আঘাত দি আপুনি সেই 5জনকো মাৰি লৈ গৈ আপুনি কাখন অনা নাইনে? জোনমণি ৰাভাৰ ন্যায় বিচাৰিছিলোঁ, ন্যায় কি দিলে আপুনি? আজি জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল, সেয়া হত্যা হয় বুলি আমি কৈছোঁ, তাক আপুনি যেনেভাৱেৰে মানুহক আশ্বাসন দিব লাগে, মানে মানুহক কথা দিব লাগে বা বিশ্বাস আস্থা ৰাখি দিব লাগে, তাৰ বিপৰীতে আপুনি কেৱল ভেলকিবাজিখন কিয় কৰি আছে? আপুনি অখিল গগৈক কৈছে মানুহে এনেকৈ কৰে, তেওঁ গৈ জিন্দাবাদ জিন্দাবাদ কৰাৰ দৰে কৰিছে। আৰে ভিডিঅ'টো আপুনি দেখা নাইনে বাৰু? এইবোৰ কথা কোৱা কথা নেকি? তেওঁ প্ৰথমে, আপুনি হয়তো তেনেকৈ কৰা নাই, তেওঁ আঁঠুকাৰি সেৱা কৰিছে চিতাখনৰ আগত, কৰি পেলাই অৱশেষত একে সন্মুখত গৈ তেওঁ কৈছে যে জয় জুবিন, জয় জুবিন, জয় জুবিন দা, এনেধৰণৰ কিবা এটা ভংগীমা কৰিছে। তাত আপুনি কি ভুল পালে? মই অখিল গগৈক ভাল পাওঁ বেয়া নাপাওঁ সেইবিলাক বাদ দিয়ক, মই কাৰোবাক, মোৰ কথাটো এইটোহে, এনে কিছুমান তৰল মন্তব্য আপুনি মুখ্যমন্ত্ৰী হিচাপে কোৱাটো বাৰু যুক্তিসংগত হৈছেনে? সঁচা কথাবোৰ কৈ যাম দিয়ক, বেয়া পাইছোঁ মানে। চাওক, আপুনি, মইতো কৈছোঁ আপুনি প্ৰধানমন্ত্ৰীৰ কাৰণে আগবাঢ়ক, অসমৰ দায়িত্ব, মুখ্যমন্ত্ৰীৰ দায়িত্বটো আপুনি এৰি দিয়ক, দি আপুনি প্ৰধানমন্ত্ৰী হওক ভাৰতৰ। আপোনাৰ সেইখিনি পাৱাৰ কেপাচিটি আছে। আপুনি যদি অসমৰ কেৱল মুখ্যমন্ত্ৰী হৈ থাকিব খোজে নহয় আৰু আগন্তুক দিন, কিবা প্ৰকাৰেতো আপুনি পাৰিব, কিন্তু অসমখনো ধ্বংস হৈ যাব,
লগতে আপুনিও কিন্তু বাচিব নোৱাৰিব মহাশয় অসমখনো শেষ কৰিব আৰু সদায়তো আৰু নাথাকিব ন দিয়কচোন এদিন সলনি হ'ব ন তেতিয়া কিন্তু মুস্কিল আছে আপুনি প্ৰধানমন্ত্ৰী পদলৈ যাওক আৰু গৈ ওপৰত গৈ আপোনাৰ ওপৰত হেঁচা দি থকা সকলক সেই গাদীৰ পৰা চ্যুত কৰি আপুনি আপোনাৰ সমস্যাবোৰ ডিছমিছ কৰি আপুনি এজন ভাৰতীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী হওক ভাৰতৰ কাৰণে চিন্তা কৰক অসমখনতে কেৱল আপুনি যদি আসনখন দখল কৰি নিজক বচাই ৰাখিম বুলি ভাবে এইটোতো আপুনি সদায় নাপাব ৰাইজৰ মন আজি এনেকৈ আছে কাইলৈ টিপাটো গৈ ক'ৰবাত পৰিব তেতিয়া কি কৰিব নোযোৱা বিয়নী ঘৰলৈ যদি কোনোবাই যাবলৈ মন কৰে মানে মই কৈছোঁ মই কংগ্ৰেছত আপোনাক একেবাৰে বৰ বেয়া পাইছিলোঁ ঘিণ কৰিছিলোঁ বিজেপিত মই কৈছোঁৱে মই আপোনাক সমৰ্থন কৰিছিলোঁ এতিয়াও আপোনাকে মই ভোটটো দি আছোঁ কিন্তু যদি কিবা কাৰণত আপোনাৰ এনেধৰণৰ চৈলং বৈলংবোৰ দেখি থাকোঁ নহয় আজি কংগ্ৰেছক মই কেতিয়াও গ্ৰহণ নকৰোঁ কাৰণ তাৰ উৎপত্তি মই পচন্দ নকৰোঁ আৰু বাকীকেইটাকো মই লাইক বুলি নাভাবোঁ কিন্তু হয়তো আমাৰ আঙুলিটো সেই সময়ত আন ক'ৰবাত পৰি যাবগৈ মহোদয় আপুনি দি থকা এই যে অৰুণোদয় কিবা কিবি আপুনি যে কৈছে মাহঁতক লৈ একো নক'ব আৰু দিব ক'ৰ পৰা দিছে আপুনি গোটেই অসমখন বন্ধকত থ'লে বেচিলে আমি বাৰু সিমানৰ মানুহ নহয় শুনি আছোঁ ন যে ধন টকা পইচাত কিমান ঋণ হৈ আছে বোলে এইবোৰ কৰিয়ে দি আছে ন কি কৰিছে আপুনি এই আপুনি মানে অৰুণোদয় পইচা দি থাকিব আৰু ভাইয়া দি থাকক কিন্তু ক'ৰ পৰা দিছে বিপৰীতে বাকীবিলাক বস্তুৰ কি হৈছে কেৱল মানুহক ভতুৱা কৰিছে আপুনি মই আকৌ কৈছোঁ মহাশয় অসমত কল কাৰখানা আদি কিবা কিবি ফেক্টৰী কোম্পানীবোৰ বহাওক সকলো আছে মাটি পানী বায়ু সকলো আছে বিপৰীতে ভতুৱা নকৰিব নগাঁৱৰ চেনি মিলটো আছিলে সেইটো বন্ধ হ'ল জাগিৰোডত পেপাৰ কল আছিলে সেইটো শেষ হ'ল সকলোবোৰ এটা এটাকৈ শেষেই কৰিলে কি কৰিব আপুনি গোটেই মাইকী মানুহসোপাক আপুনি মানে ঘৰত থাকিবলৈ সময় নাই কেৱল আজি অ'ত মিটিং কাইলৈ ত'ত মিটিং বেংকত যোৱা অমুক কৰা কৰি থাকোঁতে পথাৰ ঘৰ চন পৰিছে কি কৰিছে মানে চব মানুহক চাওক মহাশয় শিক্ষা স্বাস্থ্য নামত বছৰে বছৰে যে হস্পিটেলবোৰ পাতি আছে কি আছে ইকুইপমেণ্টছ আছেনে বাৰু উপযুক্ত ডক্টৰবোৰ আছেনে বাৰু যদি আছে তেতিয়াহ'লে কিয় বিদেশলৈ মানুহ দৌৰিবলগীয়া হৈছে চেন্নাই হায়দৰাবাদ বেংগলোৰ চিকিৎসাৰ কাৰণে কিয় দৌৰিবলগীয়া হৈছে বিহাৰ পাটনা কিয় যাব লগা হৈছে নেপাল কিয় যাব লগা হৈছে সেইবোৰৰ উন্নতি কৰক কেৱল ফিটা কাটিলে নহ'ব যদি হস্পিটেল আছে তাত ডক্টৰ নাই ডক্টৰ আছে প্ৰাইভেট ক'ৰবাত ফাৰ্মাচীত বহি আছে ক'ৰবাত কি কয় ক্লিনিকত ক'ৰবাত চেম্বাৰ বনাই মেডিচিন নাই গুৱাহাটীত সৌ সিদিনা এইটো নৱজাত সন্তানটো যিটো ঢুকাল আপুনি মূৰ পাতি লৈছে কি কৈছে তাত স্বাস্থ্যমন্ত্ৰীৰ কোনো দায়িত্ব নাই সেইখন ময়ে চাওঁ কিয় আৰু মানুহ নাই আপুনি নাইকিয়া হৈ গ'লে আৰু অসমত কি মানুহ নহ'ব চলাবলৈ গোটেইবোৰ দায়িত্ব আপুনি কিয় লৈ আছে মহাশয় GMCHৰ সেই যিটো ঘটনাটো তাত আপুনি কৈছে যি হ'ল ভুল মোৰে হ'লে গাঁৱত যে কিছুমান মানুহে কেতিয়াবা কয় মানে পঞ্চায়ত বিচাৰ যেতিয়া হয় ৰাইজসকল মোৰেই ভুল মাৰিলেও কাটিলেও মোৰ তেজ নোলায় যি কৰে কৰক আৰু আপোনাক কোনে কি কৰিব ভুলটো আপুনি মূৰ পাতি ল'লে কিয় GMCHৰ সেই যিখিনি দুৰ্বলতা সেইখিনি চকু কাণ দিবলৈ আৰু আপুনি ডিপাৰ্টমেণ্ট কিয় ৰখা নাই সকলোবোৰ যে আপুনিয়ে দায়িত্ব ৰাখিছে কেইটা বিভাগ আপুনি মেইনটেইন কৰি আছে কিয় ডিপাৰ্টমেণ্ট ৱাইজ কিয় ছেগ্ৰিগেট কৰি দিয়া নাই আপুনি কেৱল মোৰেই ভুল বুলি কৈ এৰি ল'লেই হ'বনে হস্পিটেল আছে ডক্টৰ নাই ডক্টৰ আছে মেডিচিন নাই মেডিচিনটো নাই ইকুইপমেণ্টটো নাই যিখিনি বৰ্তমান আধুনিকতাৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন সেইবোৰ নাই কিয় এইবোৰ ঠিক কৰক এয়া হ'ল চিকিৎসা ব্যৱস্থা বাকী শিক্ষা ব্যৱস্থা কি কৰিলে মহাশয় কি হৈছে গোটেই শিক্ষা ব্যৱস্থাটো চৰকাৰী বিভাগত কি হ'ল আজিকালি প্ৰাইভেটলৈ আধাবমান হ'বলৈ আমি বাধ্য মহাশয় কাৰণ য'ত 5টা শ্ৰেণী তাত 2জন শিক্ষক দিয়ে আপুনি বছৰে বছৰে যে লাখ লাখ যে আপুনি গান গাই থাকে কিয় শিক্ষিত যুৱক যুৱতী নাই নে কি দৰমহাটো কমাই দিয়ক আপুনি 20,000 পে'মেণ্ট কৰক উপযুক্ত প্ৰতিটো শ্ৰেণীতে এজনকৈ অন্ততঃ শিক্ষক দিয়ক
5টা শ্ৰেণীত 2জন শিক্ষক দিছে, তাৰ উপৰি আকৌ খিচিৰি বনাবলৈ বজাৰ কৰিবলৈ হেডমাষ্টাৰ ব্যৱস্থা লাগি থাকে, আৰু আপোনাৰ ডিউটি সময় আহিলে যাব লাগে। এতিয়া পঢ়াব কোনে? ল'ৰা ছোৱালী বনৰীয়া নহয় কি হ'ব? যিবিলাক চেতনাশীল ব্যক্তি অভিভাৱক, মাক দেউতাকে নিজৰ সন্তানক কষ্ট কৰিও প্ৰাইভেট স্কুলত অনিচ্ছা সত্ত্বেও দিবলৈ বাধ্য হৈছে, কিয়? আপোনাৰ কাৰণে নহয়নে? আপোনাৰ মানে কাপোৰশালীৰ কাৰণে নহয়নে? শিক্ষা, স্বাস্থ্য আৰু বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিখিনি ব্যক্তি, যাৰ মাটি বাৰী নাই, ঘৰ বাৰী নাই, তেওঁলোকক চাউল পানী কিবা কিবি দিয়ক। বাকী এইবোৰক লৈ আপুনি এই 1200 টকীয়া 1500 টকীয়া কৰি কিমান থাকিব? কিমান থাকিব মহাশয়? কিমান মানুহক নপুংসক কৰিব? আৰু কেৱল আপোনাক গাড়ীখন লাগে। এতিয়া আপুনি কি কৈছে? দাইলো দিব, চেনিও দিব, তেলো দিব, আৰু চব দিব, লাষ্টত আহা বৰালে আপুনি মিঠাতেলো দিব। একো কৰিব নালাগে, একো কৰিব নালাগে, চব আপুনি ফ্ৰীকৈ দিব। ক'পে দিব? ক'পে দিব মহাশয়? পইচাবোৰ দিব, কিনি ক'ৰ পৰা খাব? কোনে খেতি কৰিব? চব যদি তেনেকুৱাই হয়, ফ্ৰীতে পইচা পোৱা হয়। মহাশয়, অসমখনক আৰু ধ্বংস নকৰিব, কৰ্ম কৰক। অসমখনৰ কাৰণে উন্নতি, প্ৰগতি, অসমীয়া জাতীয়তাবাদৰ ওপৰত কাম কৰক। সত্য আৰু ন্যায়ত আপুনি দায়িত্বশীল হৈ আপুনি কাম কৰক। আপোনাকে ভোট দিব, বিকল্প একো নাই মহাশয়। কা আন্দোলনত অসমীয়া মানুহে বাটলৈ ওলাই আহিলে জুই লৈ, 5জন মৰিও গ'ল, অথচ আপোনাকে ভোট দি জিকোৱা হ'ল। কিয় বাৰু? বিৰোধী পক্ষ লেজ, একো নাই। বিৰোধী পক্ষ যদি আজি ষ্ট্ৰং হ'লহেঁতেন, তেতিয়াহ'লে আপোনাৰ ধোঁৱা উৰি গ'ল থাকিলহেঁতেন। এতিয়াও কৈছোঁ, 26ত আপুনিয়ে জিকিব, কাৰণ বিৰোধী পক্ষ নাই। যদি কিবা কাৰণত আপুনি হাৰিব লগা হয়, মনত ৰাখিব, আপোনাৰ অকমন্যতাৰ কাৰণে, আপোনাৰ এইবোৰ যিবোৰ বদমাচিৰ কাৰণে হয়তো নাযাবলগীয়া বিৰণিৰ বাটেদিও কোনোবা যায়গৈ, ক'ৰবাত ভোটটো দি দিবগৈ। কিন্তু বিৰোধী পক্ষৰ ষ্ট্ৰং নাই মহাশয়, ভোটটো আপোনাকে দিয়া হ'ব। গতিকে কামখিনি কৰক মহাশয় ভালকৈ। কেৱল 1200-1500 টকা দেখুৱাই নহয়। আজি অসমীয়া মানুহে কি বিচাৰিছে? আজি অসমীয়া মানুহে বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমাক লাগে। বিপৰীতে আপুনি কি কৰি আছে? আৰে কোনোবাই বাট আগুচিলে, আবেগত যেনিবা কৰিলে, বিশেষটো একো হোৱা নাই ন। ধৰিলে, দুআষাৰ বুজালে, 2 দিন ৰাখিলে, হ'ল, এৰি দিয়ক। তেওঁলোকক জেলত পঠিয়াই দিয়া কি যুক্তি? কোনোবাই প্ৰতিবাদ কৰিছিল, একো ক্ষয় ক্ষতি কৰা নাই নহয়। হয়তো কোনোবা বিৰোধী চক্ৰে কিবা কৰিব বিচাৰিছিল, একো নাই হোৱা, নাই কৰা ন। সেইবোৰত লাগি থাকিবনে আপুনি? ধা ধমকি দি থাকিবনে? নে জুবিন গাৰ্গৰ মৃত্যু, হত্যা কেনেকৈ হ'ল তাৰ আপুনি চূড়ান্ত মানে বিচাৰ ৰাইজৰ মাজলৈ আনিব? বিপৰীতে এতিয়া আপুনি কি কৰিছে জানো? অখিল গগৈকো আৰু সেই লুৰিণজ্যোতিকো কাৰোবাকো আপুনি কেৱল আপোনাৰ হাতৰ পুতলা বনাই লৈছে, যে তহঁতে অলপ বিৰোধ মন্তব্য কৰিবি, ময়ো কৰিম, তহঁতেও কৰিবি, এনেকৈ আমি গেমটো পাৰ কৰি দিম। এনেকুৱাই হৈছে নেকি বাৰু? আমি তেনেকৈ ভাবিবলৈ বাধ্য হৈছোঁ, কাৰণ অখিলটো চিফ মিনিষ্টাৰ হ'বগৈ নোৱাৰে, গৌৰৱ গগৈকোতো বনোৱা নহ'ব, লুৰিণটো লুৰিণেই। গতিকে সিহঁতক চাগে আপুনি কিবা এটা খোকা দিছে আৰু দি কৈছে, তহঁতে সিফালৰ পৰা বলিং কৰ, মই ফিল্ডিং কৰিম, মই বলিং কৰিম, তহঁতে ফিল্ডিং কৰিবি। তেনেকৈ টাইম পাছ নাটক কৰি থাকিব নেকি? মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ ষ্টেটাছ তেনেকৈ হোৱাটো যুগুত নে বাৰু মহাশয়? আমি সৰু মানুহ, এইখিনি কথা ক'বলৈ পাই নিজকে দুখ পাইছোঁ। এজন নিজৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীক, যাক ইমান আস্থাৰে বিশ্বাসেৰে আমি গাদীত বহুৱাইছোঁ, আৰু বহুত কিবা কিবি সপোন দেখিছোঁ আপোনাক লৈ, অথচ আপুনি বাৰে বাৰে আমাৰ ওপৰত ইমানবোৰ মানে বিশ্বাসঘাতক কৰি কেৱল 420 বক্তব্যবোৰ দি থাকিছে। তাৰ বিপৰীতে এই কথাখিনি ক'বলৈ গৈ আমি নিজকে লজ্জিত হৈছোঁ মহাশয়। নাজানো আপুনি লাজ পায় নে নাপায়। আপুনি লাজ পাব, লাজ পাই কি কৰিব? চাব, চাই মোৰ ওপৰত, আমাৰ নিচিনা মানুহবিলাকৰ ওপৰত কিবা সুবিধা বুজি কেছ দিব, ভৰাই থ'ব। একো কৰিব নোৱাৰিব মহাশয়। পৃথিৱীত সত্য আছে, আপুনিও মানে সত্য আছে। তুমি মোক ভাণ্ডা, মই তোমাক ভাণ্ডো, চৈধ্য সাক্ষীক চাই আছে, কোনে কাক ভাণ্ডিবা? উত্তৰ দিব লাগিব মহাশয়, উত্তৰ দিব লাগিব। গতিকে কৈছোঁ, ৰাইজে আস্থাৰে, শ্ৰদ্ধাৰে, বিশ্বাসেৰে আপোনাক বাঘজৰি দিছোঁ, ৰথখন চলাওক, অসমখন গঢ়ক। মই আকৌ কৈছোঁ আপোনাক, সন্মুখত আজি কোনেও ক'বলৈ সাহ নকৰে আপোনাক। বহুতে কৈ দিছে, বহুতে নকৰে, মনে মনে কিন্তু বহুত আপোনাক গালি দি আছে। ভোটটো ঘূৰি পকি আপোনাকেই দিয়ে, কাৰণ বিৰোধী পক্ষৰ ষ্ট্ৰং নাই। কিন্তু আপোনাৰ মৃত্যুৰ পিছত মহাশয়, জুবিনে জীৱন্ত কালত ক'ৰবাত বেয়া কথাও কৈ গৈছিলে,
কিন্তু মৃত্যুৰ পিছত সেইবোৰ পাহৰি মানুহে জুবিনৰ ভাল গুণবোৰ আলোচনা কৰিছে কিন্তু আপোনাৰ মৃত্যুৰ পিছত মহাশয় ভাল গুণবোৰ মানুহে উৰাই দিব তাছপাতৰ দৰে ভাল গুণ নাই বুলিয়ে ক'ব আপুনি যে জাতিটোক ধ্বংস কৰিছে সেয়া কিন্তু লৈ আপোনাক ঠেকেচি গালি পাৰিব আৰু আপোনাৰ পুত্ৰ জীয়াৰী নাতি এইবিলাকে কিন্তু দেখিব ভুগিব পাব শুনিব কি বিচাৰে আপুনি মহাশয় ভগৱন্তই কৈছে দুৰ্লভ মনুষ্যজন এইটো জীৱন ইয়াত ঈশ্বৰৰ নাম ল'ব লাগে সৎকৰ্ম কৰি যাব লাগে গতিকে এই জনমটোলৈ আপুনি মুখ্যমন্ত্ৰী পদটো পায় এখন দেশৰ 3 কৰোৰ কিমান মানুহৰ নেতৃত্ব ল'বলৈ যেটো আপুনি অধিকাৰ পাইছে ইয়াক আপুনি ভগৱানক ধন্যবাদ দি সুচাৰুৰূপে আপুনি পালন কৰি যাওক তাকে নকৰি আপুনি যিবোৰ চলং বলং কৰি আছে নহয় মহাশয় এই ধন সম্পত্তি সকলোবোৰ ইয়াতে পৰি ৰয় বুলি আপুনি জানে অথচ নিজলৈ কেৱল আজুৰি গৈ আছে কেৱল মানুহক ভুকাটোৰ কুকুৰক ৰুটি দিয়াৰ দৰে দি কেৱল ভোট বেংক এতিয়াও ৰাজনীতি কৰি আছে মিঠাতেল ফ্ৰী দিম ভোট দিয়ক কি ক'বলৈ বিচাৰিছে ঠিক ক'বলৈ বহুত দিয়ক নকওঁ দিয়ক এইবোৰ এৰিছোৱে আৰু ক'বলৈ কৈনো কি লাভ আছে তাতকে আমি আমাৰ দৈনিক যি ঈশ্বৰ চিন্তা সাধু কথা পাতা নিয়ম মানে মানুহৰ লগত সাধুবাদ কথা ভাল কথা পতা সেইবোৰে আমি জাৰি ৰখাটো ভাল হ'ব কাৰণ আমি আপোনালোকৰ লেভেলৰ মানুহ নহয় দেই বেয়া পাইছোঁ দুখ পাইছোঁ ৰাইজ আপোনালোকৰ মন্তব্য আগবঢ়াব জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰোঁ খুব সোনকালে ক্ষিপ্ৰতাৰে অনুসন্ধান কৰি সত্যৰ উমান জল পটপটকৈ ৰাইজৰ মাজলৈ দিব বুলি আশা কৰিলোঁ চাওক ২৬ত আপুনি বিচৰাৰ প্ৰয়োজন নাই গলা ফিলাই আপুনি মোক ভোট দিয়ক তেল দিম এইবিলাক কোৱাৰ প্ৰয়োজন নাই আপুনি আপোনাৰ কৰ্ম কৰি যাওক আৰু মুখখন অলপ লাগাম লগাওক আন কোনোবাই যদি কৰবাত পেংলাই কৰিছেও আপুনি নকৰিব আপুনি মুখ্যমন্ত্ৰী হয় এই যে কি কৈছে লুৰিণ জ্যোতিক হেনো বোলে জুবিনে কি কিবা এটা কৈছিলে ফটুৱা দল জুবিনেতো আপোনাকো কৈছিলে বাটলা মাল বুলি পেলে ভোট দিব নালাগে বুলি কৈছিলে জুবিনে এইটোও কৈছিলে যে কংগ্ৰেছতকৈ বিজেপিয়ে কাম কিছু কৰিছে কিন্তু এইটো কথাও তেওঁ কৈ গৈছিলে এইটো বাটলা মাল বাটলা পাৰ্টি ভোট দিব নালাগে আপোনাকে তেওঁ বিৰোধ কৰি বহু বক্তব্য দি গৈছিলে সেইবোৰ পাহৰিলে নেকি এইবোৰ কথা বাদ দিয়কচোন এইবিলাক ৰাজনীতি মানে এইবোৰ ৰাজনীতিও নহয় হে এইবোৰ 420 কথা এই যে কাৰ গাৰ্লফ্ৰেণ্ড কিবা কিবি এইবোৰ আহিবলগীয়া চেপ্টাৰ নেকি এজন মুখ্যমন্ত্ৰীৰ মুখত গহীন গম্ভীৰে ৰাইজে কি বিচাৰিছে সেইটোত আপুনি আগবাঢ়ক না ভয় কিয় খাইছে কোনোবাই ক'বাত আৰু কিবা দল গঠন কৰিব হিয়া কাৰোবাক কিবা কৈছে সেইবোৰ ভয় খাবলগীয়া কথা নেকি আপুনি আপোনাৰ কাম কৰি যাওক না প্লিজ অলপ বি পজিটিভ থিংক কৰক বিষয়বিলাক বহুত আশাৰে অসমৰ মুখ্যমন্ত্ৰী আপোনাক পতা হৈছে আপুনি বহুত মাৰিলেও কাটিলেও মুখ্যমন্ত্ৰী আপোনাকে বনাব কাৰণ বিকল্প বিৰোধী পক্ষ আমাৰ হাতত নাই কোনো দেশ সম্ভালিব পৰা সেয়েহে কৈছোঁ মহাশয় আপুনি যিয়ে কৰে আপোনাৰ খুচিমতে কৰিব পাৰে কিন্তু ঈশ্বৰৰ এখন আদালত আছে তাৰ সন্মুখত কোনেও কিন্তু কাৰো নাটকবাজি নাখাতে উত্তৰ দিব লাগিব দয়া কৰি আপুনি আপোনাৰ পদমৰ্যাদা ৰক্ষা কৰি কাম কৰক এই যে অসমীয়া হিন্দু বঙালী হিন্দু ডেফিনেশ্যনটো এইবিলাক ফটো আমি কথা নক'ব আমি ভাৰতীয় সেইটো সগৌৰৱেৰে কওঁ সনাতন সভ্যতাই মানে ভাৰত সেইটো আমি সকলোৱে সগৌৰৱেৰে কওঁ কিন্তু তাৰ আগতে আমি অসমীয়া এজন অসমীয়া হৈ থাকিলে অসমীয়া হৈয়ে আমি ভাৰতীয় হ'ব পাৰোঁ তাৰ কাৰণে আমি কোনোবা RSS কোনোবা বজৰং বল কোনোবা আৰু কিবা কিবি হেনটো টেনটো হোৱাৰ প্ৰয়োজন নাই আমি বীৰ লাচিত সেনাৰ নামত কিবা আমাৰ পুৰুষ চিলাৰায় লাচিত তেওঁলোকৰ নামতে আমি জয়াই অসমৰ ধ্বনিৰেই আমি অসমীয়া যদি সদায় গুঞ্জৰিত হৈ থাকোঁ আমি যদি মহিয়ান হৈ থাকোঁ তেনেকৈ আমি ভাৰত মাতৃক সেৱা কৰিব পাৰোঁ তাৰ কাৰণে আমি কোনোবা RSS বজৰং বল কিবা কিবি এইবিলাক হোৱাৰ প্ৰয়োজন নাই প্ৰথমে এজন সুযোগ্য অসমীয়া হওক আৰু অসমীয়া হ'লে আপুনি যে এজন ভাৰতীয় তাৰ প্ৰমাণ সকলোৱে পাব তাৰ কাৰণে আপুনি সেইবিলাক কিবা কিবি হোৱাৰ প্ৰয়োজন নাই প্ৰথমে অসমীয়া হওক লাচিতৰ দেশৰ আপুনি নাগৰিক হওক চিলাৰায় দেশৰ আপুনি নাগৰিক হওক ৰাখিছোঁ আজিলে কৃষ্ণ জয় গুৰু শংকৰ জয় আই অসম জুবিনৰ মৃত্যুৰ ৰহস্য
অতি সোনকালে সুস্পষ্টভাৱে ৰাইজৰ মাজলৈ আগবঢ়াই আনিব বুলি আশা কৰিলোঁ। SITয়ে যদি নোৱাৰে, ৰাইজ যদি আশ্বস্ত নহয়, CID তথা CBIলৈ নিম বুলি কৈছিলে। ইমানবোৰ দীঘলীয়া প্ৰচিডিউৰৰ প্ৰয়োজন নাছিলে। গোটেইবোৰ আপুনিয়ে কৰি আছে, বাকী কোনেও কৰা নাই। বাকীবোৰ সকলোবোৰ আচলতে উৰণিৰ তলত থকা সেই তাহানিৰ বোৱাৰীৰ, যাৰ কোনো মাত মতা অধিকাৰ নাই। ডিপাৰ্টমেণ্ট সকলোবোৰ জিৰ' আপোনাৰ সন্মুখত। আপুনি যিভাৱেই কয় সেইভাৱেই হয়। গতিকে আশা কৰোঁ আপুনি আপোনাৰ মৃত্যুৰ পিছত মানুহে আপোনাৰ নামত চকুলো টোকা, আপোনাৰ নামত পুষ্পাঞ্জলি দিয়া, সেই যিটো আপুনি সৌভাগ্য লভিছে, CM হৈছে, আপুনি যেন তাক ৰক্ষা কৰি আপোনাৰ কৰ্ম সংস্কৃতি আগবঢ়াই নিয়ে, জাতিটোক যেন আৰু আপুনি অনিষ্ট কৰিবলৈ দুঃসাহস নকৰে। নহ'লে কিন্তু মৃত্যুৰ পিছত পুষ্পাঞ্জলিৰ বিপৰীতে আপোনালৈ কিন্তু বহুত কিবা কিবি পৰি যাব। সমগ্ৰ অসমবাসীয়ে দেখি আছে যে জুবিন দাৰ ন্যায়ৰ বাবে আজি কিমান হাবাথুৰি খাবলগীয়া হৈছে। হয়, আপোনালোকে ঠিকে শুনিছে, জুবিন দাৰ ন্যায়ক লৈ পিনি কিমান যে গৰজি উঠিছে লোকসকল, অনুৰাগীসকল। কিন্তু বহু লোকে ওলাই আহিছে, মাত মাতিছে, আৰু বহু লোকে কিন্তু মনে মনে আছে। মনে মনে আছে বুলিয়ে যে এইটো নহয় যে কোনোবাই ন্যায় নাপাব আৰু কোনোবা মনে মনে থাকিব, সেইটো নহয়। কিন্তু তেওঁলোকে চাই আছে, লাহে লাহে সময় বাগৰি গৈ আছে। আজি 24 দিনেই হৈ গ'ল, কিন্তু জুবিন দাৰ ন্যায় মানে ওলোটা ফোলোটা হৈ আছে। যাক ধৰিব লাগে, যাক আনিব লাগে ছিংগাপুৰৰ পৰা, তেওঁলোক আনাই নাই, তেওঁলোক আহিব পৰাই নাই। সাধাৰণ মানুহবোৰক সোধা পোছা কৰি আছে, সকলোৱে গম পাই আছে। এই সাধাৰণ মানুহবোৰক সোধা পোছা কৰি জুবিন দাই আগতেই কৈ থৈ গৈছে কাৰ হাতত পইচা দিছিলে, এই বৰাদাৰ হাতত, দেহৰক্ষী, তেওঁলোকক ধৰি কি লাভ আছে। যাক ধৰিব লাগে তেওঁলোক মুকলি আকাশৰ তলত আছে। আৰু সকলো ৰাইজ কিন্তু কোনো অকৰা নহয়, সকলোৱে দেখি আছে, জানি আছে কি চলি আছে আমাৰ ৰাজ্যত, কোন আছে ইয়াৰ আঁৰৰ। সকলো লাহে লাহে ওলাই পৰিছে। সেইবাবে বৰ্তমান এতিয়া মনে মনে আছে, কিন্তু সময় আহি আছে মাত মাতিব। কিন্তু জুবিন দাৰ দৰে এজন সম্পদ যেতিয়া নাইকিয়া হৈ গৈছে, কোনো ভালদৰে খাব শুব পৰা নাই। যিসকলে তেওঁক ওচৰৰ পৰা পাইছে, তেওঁ অনুৰাগী হয়, আজি হয়তো গান শুনিছে, গান শুনাৰ পাছত মনে মনে সকলোখিনি কথা ভাবি আছে আৰু ৰৈ ৰৈ বিনালে আহি আছে। সেইখন চোৱাৰ পাছত চাগে আৰু বেছি ভাগি পৰিব, কাৰণ জুবিন দা হয়তো তেওঁলোক থকাৰ দৰে লাগিব, আমাৰ মাজত যেন আছে তেনেকুৱা দৰে লাগিব। সেইবাবে আপোনালোকে যিসকলে মাত মাতি আছে তেওঁলোকক ধৰিবলৈ নাহিব, তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ নাহিব। যিসকল অপৰাধী হয় তেওঁলোকে কিয় কৰিলে কামটো, কোন আছিলে, কিহৰ বাবে হ'ল, সেইবোৰ আগত উলিয়াওক। পাছত এই সৰু সুৰা মানুহবোৰক ধৰি একো লাভ নাই।